নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। স্কিপ কৰি চালে হয়তো বহুতো গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে মিছ কৰিব পাৰে। বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ' এটাত আপোনালোকৰ লগত আমি ৰাশি অনুসৰি আমাৰ ৰাশি স্বামীক বলৱান কৰিবৰ কাৰণে কি ধাতু ধাৰণ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আমি ৰাশি অনুসৰি কি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে, অৰ্থাৎ কি ৰাশিৰ ব্যক্তিয়ে কি ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তেওঁলোকৰ জীৱনলৈ উন্নতি আহে, প্ৰগতি আহে, মহাদেৱৰ বিশেষ আশীৰ্বাদ তেওঁলোকৰ লাভ হয়। বন্ধুসকল, ৰুদ্ৰাক্ষ হৈছে মহাদেৱৰ এক আশীৰ্বাদ। ৰুদ্ৰাক্ষ এক অত্যন্ত পবিত্ৰ বস্তু বুলি হিন্দু ধৰ্ম, সনাতন ধৰ্মত বিভিন্ন শাস্ত্ৰত উল্লেখ কৰা আছে। আৰু ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বিভিন্ন লাভ আছে। বন্ধুসকল, ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আমাৰ শৰীৰে এটা বিশেষ পজিটিভ এনাৰ্জি লাভ কৰে। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আমাৰ মন মগজু সতেজ হৈ থাকে, কনচিয়াছ মাইণ্ড এক্টিভ হৈ থাকে। আমাৰ যদি কিবা গ্ৰহ দোষ থাকে তাৰ প্ৰভাৱ আমাৰ ওপৰত খুব কম পৰে। নজৰ দোষৰ পৰা আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ। যাদু, মন্ত্ৰ, টনা, কলা যাদু ইত্যাদিৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰোঁ। মৃত্যুতুল্য কষ্টৰ পৰা, গোবধ, নৰবধ ইত্যাদি পাপৰ পৰাও ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মুক্তি লাভ হয় বুলি কোৱা হৈছে। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আনকি মৃত্যুৰ পিছত শিৱলোকত স্থান পায় বুলি কোৱা হৈছে। সেইকাৰণে বিভিন্ন সাধু সন্যাসীসকলে বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ শৰীৰত ধাৰণ কৰে। বন্ধুসকল, এই ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বিভিন্ন পদ্ধতি আছে। সাধাৰণতে ৰুদ্ৰাক্ষ আমি যিকোনো সোমবাৰ দিনা ধাৰণ কৰিব লাগে বা যিকোনো পবিত্ৰ দিনত, বিশেষকৈ শিৱৰাত্ৰি, নাগপঞ্চমী ইত্যাদি দিনাসমূহত আমি ধাৰণ কৰিব পাৰোঁ। আৰু ৰুদ্ৰাক্ষ সদায় আমি ৰঙা ৰছীত বা কলা ৰছীতে ধাৰণ কৰিব লাগে, বা আমি ৰূপৰ বা সোণৰ চেইনত ধাৰণ কৰিব পাৰোঁ। তাৰ লগতে ৰুদ্ৰাক্ষক ধাৰণ কৰাৰ আগত আমি ৰুদ্ৰাক্ষক পোনপ্ৰথমে ভালকৈ গাখীৰত ধুই বা গংগাজলত ধুই একবাৰ সেই ৰুদ্ৰাক্ষ মহাদেৱৰ শিৱলিংগত স্পৰ্শ কৰাই প্ৰাণ প্ৰতিষ্ঠা কৰি 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি সেই ৰুদ্ৰাক্ষ আমি ধাৰণ কৰিব লাগে। আৰু ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পিছত পৰাপক্ষত মদ, মাছ, মাংস ইত্যাদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব লাগে। তাৰ লগতে শোৱাৰ সময়ত বা টয়লেট কৰিবলৈ যাওঁতে কেতিয়াও ৰুদ্ৰাক্ষ ধাৰণ কৰি টয়লেটত সোমাব নালাগে, বা শোৱাৰ মুহূৰ্তত ৰুদ্ৰাক্ষ খুলি লৈ পেলাই আপোনালোকে শুব লাগে। আৰু কেতিয়াও দাহ সংস্কাৰত ৰুদ্ৰাক্ষ পিন্ধি যাব নালাগে, বা শ্মশানত ৰুদ্ৰাক্ষ ধাৰণ কৰি প্ৰৱেশ কৰিব নালাগে। বন্ধুসকল, এইখিনি হৈছে ৰুদ্ৰাক্ষ ধাৰণ কৰা কিছুমান লাভ আৰু তাৰ লগত কেইটামান সাধাৰণ নিয়ম। বন্ধুসকল, তাৰ লগতে যিসকলে ৰুদ্ৰাক্ষ ধাৰণ কৰে তেওঁলোকে পাৰিলে সোমবাৰৰ দিনা ব্ৰত কৰিব লাগে বা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল আমি ৰাশি অনুসৰি কি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। বন্ধুসকল, এতিয়া কথা হ'ল যে ৰাশি অনুসৰি আমি কি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। বন্ধুসকল, মেঘ ৰাশি আৰু বৃশ্চিক ৰাশি এই দুইটা ৰাশি হৈছে মংগলৰ ৰাশি। গতিকে এই দুইটা ৰাশিৰ ব্যক্তিসকলে তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। তাৰপিছত যিসকল বৃষ আৰু তুলা ৰাশিৰ জাতক জাতিকা তেওঁলোকে 6মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। যিসকল মিথুন ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকা তেওঁলোকে 4মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকা তেওঁলোকে 2মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। যিসকল সিংহ ৰাশিৰ জাতক জাতিকা তেওঁলোকে 1মুখী বা 14মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। যিসকল ধনু বা মীন ৰাশিৰ জাতক জাতিকা তেওঁলোকে 5মুখী ৰুদ্ৰাক্ষ কোনো বৃহস্পতিবাৰৰ দিনা ধাৰণ কৰিব লাগে। আৰু যিসকল মকৰ আৰু কুম্ভ ৰাশিৰ জাতক জাতিকা তেওঁলোকে 7মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। বন্ধুসকল, তাৰোপৰি সংখ্যাতত্ত্ব অনুসৰি যদি আপোনাৰ জন্ম তাৰিখত 3 আৰু 4 এই দুইটা সংখ্যা নাথাকে তেন্তে আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। যিহেতু সংখ্যাতত্ত্ব অনুসৰি 3 আৰু 4 দুইটা সংখ্যাক উড এলিমেণ্ট বুলি কোৱা হৈছে।
গতিকে এই দুইটা সংখ্যাৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে আমি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। যদি আপোনাৰ জন্ম তাৰিখত 3 সংখ্যাটো নাই তেন্তে আপোনালোকে 5মুখী ৰুদ্ৰাক্ষ, আৰু যদি আপোনাৰ জন্ম তাৰিখত 4 সংখ্যাটো নাই তেন্তে আপোনালোকে 8মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। বন্ধুসকল, তাৰোপৰি যিসকল নিজৰ ৰাশিৰ সম্পৰ্কে নাজানে তেওঁলোকে 5মুখী ৰুদ্ৰাক্ষ সকলোৱে ধাৰণ কৰিব পাৰে। পুৰুষ মহিলা উভয় এই ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক যে গ্ৰহৰ অনুসৰি আমি কি ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে আমি অনিষ্ট গ্ৰহ অৰ্থাৎ যিবিলাক গ্ৰহৰ পৰা আমি বেয়া প্ৰভাৱ পাই আছো সেই গ্ৰহক শান্ত কৰিবৰ কাৰণে আমি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। বন্ধুসকল, সূৰ্যৰ কাৰণে আমি 1মুখী ৰুদ্ৰাক্ষ, চন্দ্ৰমাৰ কাৰণে আমি 2মুখী ৰুদ্ৰাক্ষ, মংগলৰ কাৰণে আমি 3মুখী ৰুদ্ৰাক্ষ, বুধ গ্ৰহৰ কাৰণে আমি 4মুখী ৰুদ্ৰাক্ষ, বৃহস্পতি গ্ৰহৰ কাৰণে 5মুখী বা 10মুখী ৰুদ্ৰাক্ষ আমি ধাৰণ কৰিব পাৰোঁ। শুক্ৰ গ্ৰহৰ কাৰণে আমি 6মুখী বা 13মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। শনি গ্ৰহৰ কাৰণে আমি 7মুখী ৰুদ্ৰাক্ষ বা 14মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। ৰাহুৰ কাৰণে আমি 8মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ, আৰু কেতু গ্ৰহৰ কাৰণে আমি 9মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। তাৰোপৰি জ্যোতিষশাস্ত্ৰত যদি কিবা ডাঙৰ গ্ৰহ দোষ থাকে আমাৰ জন্মকুষ্ঠিত, তাৰ প্ৰতিকাৰ হিচাপে আমি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। ধৰি লওক যদি কাৰোবাৰ কালসৰ্প দোষ আছে তেন্তে তেনে ব্যক্তিয়ে শনিবাৰৰ দিনা এডাল কলা ৰছীত 9মুখী আৰু 8মুখী দুইটা ৰুদ্ৰাক্ষ একেলগে ডিঙিত ধাৰণ কৰিলে তেওঁৰ কালসৰ্প দোষ শান্ত হয়, ৰাহু কেতুৰ বেয়া প্ৰভাৱৰ পৰা তেওঁ লাহে লাহে মুক্ত হয়। যদি কাৰোবাৰ চন্দ্ৰমাৰ ক্লেম দুম দোষ থাকে তেন্তে তেওঁ 2মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে সোমবাৰৰ দিনা। যদি কাৰোবাৰ জন্মকুষ্ঠিত সূৰ্য গ্ৰহণ দোষ থাকে তেন্তে তেওঁ 1মুখী, 8মুখী, 9মুখী 3মুখী ৰুদ্ৰাক্ষ এডাল ৰঙা ৰছীত ৰবিবাৰৰ দিনা ধাৰণ কৰিব লাগে। যদি কাৰোবাৰ জন্মকুষ্ঠিত চন্দ্ৰগ্ৰহণ যোগ আছে তেন্তে তেওঁ 2মুখী, 8মুখী আৰু 9মুখী এই 3মুখী ৰুদ্ৰাক্ষ কোনো বগা ৰছীত সোমবাৰৰ দিনা ধাৰণ কৰিব লাগে। যদি কাৰোবাৰ মংগল দোষ আছে জন্মকুষ্ঠিত তেন্তে তেওঁ 3মুখী আৰু 11মুখী ৰুদ্ৰাক্ষ ৰঙা ৰছীত মংগলবাৰৰ দিনা ধাৰণ কৰিব লাগে। যদি কাৰোবাৰ জন্মকুষ্ঠিত গুৰু চান্দাল দোষ আছে তেন্তে তেওঁ বৃহস্পতিবাৰৰ দিনা 5মুখী বা 10মুখী ৰুদ্ৰাক্ষ কোনো হালধীয়া ৰছীত ধাৰণ কৰিব লাগে। এইদৰে বিভিন্ন গ্ৰহৰ দোষৰ ক্ষেত্ৰতো ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বিধান জ্যোতিষশাস্ত্ৰত পোৱা যায়। তাৰোপৰি সংখ্যাতত্ব অনুসৰিও ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ বিধান আছে। মূলাংক 1ৰ ব্যক্তিসকলে সদায় 1মুখী বা 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 2 ব্যক্তি সদায় 2মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 3 ব্যক্তি সদায় 5মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 4 ব্যক্তি সদায় 8মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 5ৰ ব্যক্তি সদায় 4মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 6ৰ ব্যক্তি সদায় 6মুখী বা 13মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 7ৰ ব্যক্তিয়ে 8মুখী বা 9মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 8ৰ ব্যক্তিয়ে 7মুখী বা 14মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। মূলাংক 9ৰ ব্যক্তিয়ে 3মুখী বা 14মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে। এইদৰে জ্যোতিষশাস্ত্ৰ অনুসৰি, ৰাশি অনুসৰি, গ্ৰহৰ অনুসৰি, সংখ্যাতত্বৰ মূলাংক অনুসৰি আমি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনালোকে ৰাশি অনুসৰি কি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে, গ্ৰহৰ দোষৰ কাৰণে কিদৰে আপুনি ৰুদ্ৰাক্ষ ব্যৱহাৰ কৰিব পাৰে, ৰুদ্ৰাক্ষ কিদৰে ধাৰণ কৰিব লাগে, তাৰ লগতে সংখ্যাতত্ব অনুসৰি, মূলাংক অনুসৰি আমি কিদৰে ৰুদ্ৰাক্ষ ধাৰণ কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ৰুদ্ৰাক্ষৰ সম্পৰ্কীয় ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে।